মোক কৈছে তই পলাইছ নহলে তো তাতে লগ পালে তাতে দিলো হয় সি মোক এনেকৈ কৈছে তই এটা উবেৰ ড্ৰাইভাৰ তোৰ অকাত কি তোক এতিয়া তাতে পালে তই পলাইছ তাৰ পৰা তোক এতিয়া তাতে পালে তাতে দিলো হয় যাত্ৰীৰ লগত আমাৰ কাজিয়া কৰা আমাৰ লক্ষ্য নহয় কিন্তু যাত্ৰী আমাৰ কাৰণে ভগৱান মোক কমপ্লেইন কৰিছে উবেৰ অফিচত মোক ফেয়াৰ এডজাষ্টমেণ্টত মানে সিহঁতে 116 টকা মোৰ পৰা কাটি লৈ গৈছে তই এটা উবেৰ ড্ৰাইভাৰে তোৰ অকাত সেই শব্দটো সি মোক কৈছে ল'ৰাজনে কৈছে মোক ফোন ৰেকৰ্ডিংটো মোৰ লগত আছে সি মোক এনেকৈ কৈছে তই এটা উবেৰ ড্ৰাইভাৰে তোৰ অকাত কি কৰিবি তই সি সেনেকৈ দিছে তোক এতিয়া তাতে পালে তই পলাইছ তাৰ পৰা তোক এতিয়া তাতে পালে তাতে দিলোঁ মোক মানে কমপ্লেইন দিছিলে কমপ্লেইন দি কিনে মোৰ ফেয়াৰ এডজাষ্টমেণ্টত মানে মোৰ ৱালেটৰ পৰা মাইনাছ কৰি মোক কমপ্লেইন কৰিছে উবেৰ অফিচত মোক ফেয়াৰ এডজাষ্টমেণ্টত মানে সিহঁতে 116 টকা মোৰ পৰা কাটি লৈ গৈছে সেইকাৰণে মই ফোনটো কৰিছিলোঁ বোলো কি বুলি কমপ্লেইনটো দিছে কিহৰ কাৰণে কমপ্লেইনটো দিছে সুধিবৰ কাৰণে ফোন কৰিছিলোঁ কিন্তু সিহঁতে ইমান বেয়া মানে লেংগুৱেজ আৰু লগতে আমাৰ কেব ড্ৰাইভাৰ মই এটা কেব ড্ৰাইভাৰ মোৰ অকাত কি সেইটো সুধিছে তেখেতে যুৱতীগৰাকীৰ পইচাটো মোৰ টিপত আছে আৰু আপোনাৰ মই তাই য'ৰ পৰা জালুকবাৰী আপোনাৰ ইউনিভাৰ্চিটিৰ পিছাৰি যিটো আমাৰ এই কি আছিলে আয়ুৰ্বেদিক কলেজখনৰ ৰাস্তাটো সেইটোৰ পৰা উঠাইছিলোঁ তাইক মই ঘৰো চিনি পাম গ'লে গোটেইখিনি চিনি পাম তাই মই মানে ছোৱালী এজনী বুক কৰিছিলে মই জালুকবাৰীৰ পৰা তাৰ পৰা মই লৈ আহি আপোনাৰ জালুকবাৰীত তাতে মানে সিহঁতৰ কনফিউজন ইফালে যাওঁ সিফালে যাওঁ হাইৱে দি যাওঁ নে চিটি দি যাওঁ মানে কনফিউজন অকণমান গৈ কিনে মই ৰখাই দিছোঁ গাড়ীখন ৰখাই দি কৈছোঁ যে বাইদেউ আপুনি হেৰি কৰক ডিচিশ্যনটো লৈ লওক ইয়াতে কাৰণ পিছত গৈ আপোনাৰ প্ৰব্লেম হ'ব তাত ফেয়াৰত তাত প্ৰব্লেম হোৱাতকৈ ইয়াতে ডিচিশ্যনটো লৈ লওক আপুনি মই এনেকৈ ক'লোঁ কোৱাৰ পিছত অকণ সময় থাকি তাই কৈছে যে চিটি দিব লওক মই আহি চিটি দি লৈ আহিলোঁ আপোনাৰ জালুকবাৰী হৈ মাছখোৱা হৈ এনেকৈ মাছখোৱা ব্ৰিজ দি এনেকৈ আহি আঠগাঁও ব্ৰিজ ওলাই চিধা এনেকৈ লৈ আহিলোঁ লৈ অহাৰ পিছত ছোৱালীজনী আপোনাৰ ডেষ্টিনেশ্যনটো আছিলে GMC মেডিকেলৰ ভিতৰত মোক গুগল মেপে দেখাই আছে GMC মেডিকেলৰ ভিতৰত মই ঘূৰাব ওলাওঁতে কৈছে তেখেতে যে নহয় ইয়াত নহয় দাদা আপুনি অকণমান আগুৱাই যাব লাগে আগুৱাই গৈ কিনে ৰাইট ছাইড আল্টিমেটলি তেখেতে মানে কি বিৰুবাৰী ৰাস্তাটোৰ কথা কৈছে তাৰপিছত মই তেখেতক ক'লোঁ বোলো বাইদেউ ডেষ্টিনেশ্যন চেঞ্জ কৰি দিয়ক সেনেকৈ কওঁতে তেখেতে কৈছে যে এইখিনি জেগা আৰু কি ডেষ্টিনেশ্যন চেঞ্জ কৰিম ছোৱালী মানুহ মই বেছি বিশেষ তৰ্ক কৰা নাই আৰু সেইকাৰণে এবাৰ কৈছোঁ তাই সেনেকৈ কৈছে মই লৈ গৈছোঁ বিৰুবাৰী ৰাস্তাটো লৈ গৈ থকাৰ পিছত আপোনাৰ কিছু সময় যোৱাৰ পিছত তেখেতে কৈছে দাদা এইটো নহয় আপুনি গাড়ীখন ঘূৰাৰ ব্যৱস্থা কৰক মই ঘূৰাইছোঁ আমি চিধাই যাব লাগিছিল বুলি কৈছে সেনেকৈ কৈছে মই ঘূৰাই আহি আপোনাৰ যিটো টিভিধাৰ ৰোড সেইটোত উঠাই দিছোঁ গাড়ী গৈ আছোঁ গৈ থকাৰ পিছত তাৰপিছত কিছু সময় যোৱাৰ পিছত তাই তাতো কৈছে যে দাদা এইটো নহয় ভুল হৈছে আমাৰ আপুনি গাড়ীখন ঘূৰাই দিয়ক মই গাড়ীখন ঘূৰাই দি অকণমান নামি অহাৰ পিছত ছোৱালীজনী কৈছে দাদা ইয়াতে ৰাখি দিয়ক মোৰ ট্ৰিপটো ইয়াতে কমপ্লিট কৰি দিয়ক মোক নিব আহি আছে ইয়ালৈ বাছ মই ট্ৰিপ কমপ্লিট কৰিছোঁ 433 তেখেতৰ মানে পে'মেণ্ট ওলাইছে তেখেতে পে'মেণ্ট কৰিছে বাছ গুচি গৈছে তাৰপিছত মই আহিলোঁ 2-3জনমান লগৰ লগত আমি তাতে গৰমৰ কাৰণে আড্ডা দিলোঁ মানে বহিলোঁ উবেৰ এপটো বন্ধ আছিল তাৰপিছত যেতিয়া আমি গোটেইকেইজন ভাড়া মাৰিব আহি মই উবেৰ এপটো মানে অন কৰিব ওলাওঁতে মই যিটো চাওঁতে আমাৰ যিখিনি আৰ্নিং হয় সেইখিনি এপত শ্ব' হৈ থাকে ওপৰতে তো মোৰ যিখিনি আৰ্নিং হৈছে তাৰ পৰা যেন পইচা মাইনাছ লাগি আছে মই লগ মানে আপোনাৰ ৱালেটটো চেক কৰি চালোঁ ৱালেটটোত 116 টকা মাইনাছ লগাই থৈছে ফেয়াৰ এডজাষ্টমেণ্টত তাত মই চালোঁ ট্ৰিপ ডিটেইলছটো চাব পাৰি ট্ৰিপ ডিটেইলছ চোৱাৰ পিছত সেই ছোৱালীজনীৰ তাৰপিছত মই ছোৱালীজনী গুগল পে' দি পে'মেণ্ট কৰিছিলে মোক গুগল পে' পৰা নাম্বাৰটো লৈ কিনে মই তেখেতক ফোন কৰিলোঁ ফোন কৰাৰ লগে মই যেতিয়া ক'লোঁ বাইদেউ এনেকুৱা মই যে আনিছিলোঁ এতিয়া সেই কেব ড্ৰাইভাৰজন মই আপুনি সেনেকৈ কওঁতে মানে ল'ৰা এজনে দিছে ল'ৰাজন কি হয় বিশেষ মই নাজানো তো ল'ৰাজনক দিছে ল'ৰাজনে মানে বহুত বেয়া ভাষ্য আৰু তাৰ প্ৰথমতে আপুনি বুলি এবাৰে কৈছে তাৰপিছত তই বেয়া ভাষা এতিয়া মোকতো নিয়াই বেলেগ একো নালাগে আমাৰ অকাত সুধিব লগা কেব ড্ৰাইভাৰৰ অকাত সুধিব লগা তেখেত কোন মেইন কথাটো হৈছে আৰু মোক বিশেষকৈ মাৰিম বুলি কৈছে মানুহ এজন ইমান সোনকালে এনেকৈ আৰু একো ভুল নোহোৱাকৈ কিয় মাৰে তেখেতে সেইটো কথা সুধিব লাগে তেখেতক এতিয়া যাত্ৰীৰ লগত আমাৰ কাজিয়া কৰা আমাৰ লক্ষ্য নহয় কিন্তু যাত্ৰী আমাৰ কাৰণে ভগৱান কিন্তু কিছুমান এনেকুৱা যাত্ৰী হয় আমি বাধ্যত পৰি কিছুমান পদক্ষেপ ল'বলগীয়া হয় আমি ছোৱালীৰ বিষয়জনে মই বিশেষ নাজানো কিন্তু আমি এওঁৰ কাৰণে আহিছোঁ এওঁক যে বেয়া ব্যৱহাৰ কৰিছে একদম চালক জাতিক ধৰিছে আমি তেওঁৰতো এটা কিবা ব্যৱস্থা কৰিমেই আচলতে মই কথা আমাৰ চালকো যে একদম মহান তেনেকুৱা নহয় বহুত চালক তেনেকুৱা চালক পালে আপোনালোকে উচিত বিচাৰ কৰক না আমি আপোনালোকক সহযোগ কৰিম কিছুমান চালক আছে চব কিছুমান যাত্ৰী যেনেকৈ ভগৱান কিছুমান চালকো ভগৱান আছে কিছুমান যাত্ৰীও বেয়া আছে কিছুমান চালকো বেয়া আছে এখনৰ মাজত ভাল বেয়া মানুহ থাকে তাৰে মাজত চলিব লাগিব আপুনি এতিয়া আমিতো চালকৰ গেৰাণ্টি দিব নোৱাৰোঁ যে এইজন চালক ভাল এইজন বেয়া আমি এটা চালকৰ প্ৰতিনিধিত্ব কৰোঁ বুলিহে কিছুমান কাম কাজত সহায় কৰিবলৈ আহোঁ আৰু এইখিনি চিষ্টেম হৈছে কিয় জানে একমাত্ৰ এগ্ৰিগেটৰৰ কাৰণে এগ্ৰিগেটৰসমূহে একপক্ষীয় বিচাৰ কৰে কাৰণে আজি আমাৰ এনেকুৱা হাৰাশাস্তি হৈছে যদি কেব এগ্ৰিগেটৰবোৰে দুয়োপক্ষে যদি চালে হয় তেতিয়াহ'লে আজি আপুনি